ফাউণ্ডেশ্যন। আজি মই আপোনালোকৰ সন্মুখত শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যন কি হয়, শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যনে পাব্লিকক কেনেদৰে সহায় কৰে আৰু শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যনত আমি কাম কৰি কেনেদৰে আমি উপাৰ্জন কৰিব পাৰোঁ। গতিকে এই সকলো কথা মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ ওলাইছোঁ। প্ৰথম কথা, শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যন যিহেতু কোনো কোম্পানী নহয়, 2018 চনত ত্ৰিপুৰাৰ আগৰতলাত এই NGOৰ এই শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যনৰ জন্ম হৈছিলে। ইয়াৰ মুখ্য ফাউণ্ডাৰ মিষ্টাৰ দেৱাশিষ চক্ৰৱৰ্তী। শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যনে পাব্লিকৰ কাৰণে যিবিলাক কাম কৰি আহি আছে, সেই কামৰ খাতিৰত, সেই কামৰ কাৰণে ইণ্ডিয়াৰ টপ 10ৰ ভিতৰত থকা NGOবিলাকৰ ভিতৰত 8 নম্বৰ ৰেংক এচিভ কৰিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ মুখ্য কাম হৈছে যিবিলাক একেবাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকক পঢ়া হোৱাৰ দায়িত্ব, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম, যিবিলাকৰ থাকিবলৈ ঘৰ নাই ঘৰ বনাই দিয়া, যিবিলাকৰ চিকিৎসাৰ কাৰণে পইচাৰ অভাৱ তেওঁলোকক পইচা হেল্প কৰি দিয়া, আৰু যিবিলাক ছোৱালী পইচাৰ অভাৱৰ কাৰণে বিয়া দিব নোৱাৰে তেওঁলোকক বিয়াৰ ব্যৱস্থা কৰি দিয়া, আৰু বিভিন্ন ধৰণে পাব্লিকক তেওঁলোকে সহায় কৰি আহি আছে, যাৰ কাৰণে ইণ্ডিয়াৰ টপ 10ৰ ভিতৰত 8 নম্বৰ ৰেংক এচিভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেওঁলোকৰ উদ্দেশ্য হ'ল যে তেওঁলোকে যিখিনি দুখীয়া মানুহ, একেবাৰে পিছপৰা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিক সহায় কৰি আহি আছে, তেওঁলোকে ভাবিলে যে আমি এনেকুৱা এটা ছিষ্টেম বনাম যিটো ছিষ্টেমৰ জৰিয়তে বাকী ইণ্ডিয়াৰ যিখিনি পাব্লিক আছে, সেই পাব্লিকখিনি যাতে এনেকুৱা এটা ছিষ্টেমৰ জৰিয়তে এজনে আনজনক সহায় কৰি ইয়াৰ পৰা এটা ভাল ইনকাম কৰিব পাৰে। গতিকে তেনেকুৱা এটা ছিষ্টেম তেওঁলোকে তৈয়াৰ কৰিলে, যিটো ছিষ্টেমে আজি অল অভাৰ ইণ্ডিয়াত আজি খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেকুৱা এটা ছিষ্টেমৰ জৰিয়তে আজি মানুহ জড়িত হয়, ইয়াৰ পৰা 20 লাখ, 25 লাখ, 10 লাখ, 5 লাখ, 20,000, 30,000 আজি বিভিন্ন ধৰণে ইনকাম কৰিবলৈ সক্ষম হৈছে। গতিকে শ্ৰীমাৰতী বেংক ফাউণ্ডেশ্যনে যিটো ছিষ্টেম আমাৰ কাৰণে তৈয়াৰ কৰি দিলে, সেই ছিষ্টেমটোৰ বিষয়ে মই এতিয়া অলপ ক'বলৈ গৈছোঁ। এই ছিষ্টেমটোত জড়িত হোৱাৰ কাৰণে আমি অনলি 220 টকা এটা খৰচ কৰিব লাগে। যিটো 220 টকা আমি খৰচ কৰি দিওঁ, সেই 20 টকা অনলি NGOৰ নামত খৰচ হয়। অনলি NGOক আমি পঠাব লাগে। NGO যিবিলাক কাম পাব্লিকৰ কাৰণে কৰি আছে, আমি ডনেশ্যন হিচাপে 20 টকাটো তেওঁলোকক দিব লাগে। আৰু আপুনি যিজন মানুহৰ জৰিয়তে ইয়াত জড়িত হ'ল, বাকী 200 টকা তেওঁৰ হাতত থাকি যাব। যেতিয়া আপুনি ইয়াত জড়িত হ'ল, আপুনি 2জন মেম্বাৰক ইয়াত জড়িত কৰাটো কম্পালচাৰী হয়। 2জন মেম্বাৰক আপুনি সহায় কৰি দিয়াটো ইয়াত কম্পালচাৰী হয়। আপুনি যেতিয়া 2জন মেম্বাৰক আপুনি হেল্প কৰিব, সহায় কৰিব, আপোনাক 4জন মানুহ, 10জন মানুহ, 20জন, 25জন, 100জনলৈ আপোনাক বেলেগে হেল্প কৰিব। ইণ্ডিয়াৰ যিকোনো ষ্টেটৰ পৰা, যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনাক হেল্প কৰিব পাৰে। গতিকে এই হেল্পিং ছিষ্টেমটো কেনেকুৱা, মই অকণমান ভিতৰত গৈ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ। প্ৰথমে মোৰ আইডিটো খুলি লৈছে ইয়াতে। মই ইয়াত 10জন মানুহক ডাইৰেক্ট হেল্প কৰি দিছিলোঁ, যাৰ বিনিময়ত মই 2000 টকা পাবলৈ সক্ষম হৈছোঁ। ইয়াত স্পনচাৰিং ইনকাম, ৰেফাৰেল ইনকাম 100% হয়। গতিকে এই 10জনৰ পৰা এতিয়া মোৰ টোটেল টীম হ'ল 836জন। গতিকে এই মেম্বাৰখিনিৰ পৰা বৰ্তমান মই টোটেল পইচা ইনকাম কৰিব লাগে 1,44,30,600 টকা। তাৰ ভিতৰত অলৰেডি মই 19,900 টকা ৰিচিভ কৰিলোঁ, মানে বেলেগে মোক হেল্প কৰিলে। তাৰ ভিতৰত মোৰ ৰাজস্থান, তেজপুৰ, মৰিগাঁও, নলবাৰী, বিভিন্ন ষ্টেটৰ মানুহে হেল্প কৰিছে। আৰু টোটেল পইচা অলৰেডি মই হেল্প কৰিলোঁ, টোটেল গিভ হেল্প, য'ত আমি প্ৰথম হেল্প কৰিব লাগে 300, 600, 2,000, 4,000লৈকে মই হেল্প কৰি দিলোঁ। টোটেল হেল্প কৰিলোঁ অলৰেডি মই 7,100 টকা। আৰু আমাৰ 10টা লেভেলত টোটেল হেল্প হয়, মানুহক হেল্প কৰা যায় 2,54,900 টকা। তাৰ পৰা অলৰেডি মই 7,100 টকা হেল্প কৰিলোঁ। আৰু এই 7,100 টকা হেল্প কৰাৰ বিনিময়ত অলৰেডি মোক মানুহে 1,44,30,600 টকা হেল্প কৰিবলৈ ওলাইছে, যাৰ পৰা অলৰেডি মই 19,900 টকা ৰিচিভ কৰিলোঁ। এতিয়া মানুহে আমাক কেনেদৰে হেল্প কৰে বা আমি মানুহক কেনেদৰে হেল্প কৰোঁ, মই অকণমান ভিতৰত গৈ দেখাবলৈ চেষ্টা কৰিছোঁ। যেতিয়া আপুনি ইয়াত জড়িত হোৱাৰ পিছত যেতিয়া আপুনি 2জন মানুহক ইয়াত হেল্প কৰি দিব, 2জনৰ পৰা আপুনি 220, 440 টকা আপোনাৰ কালেকশ্যন হয়। 20 টকা যিহেতু আমি NGOত পঠাব লাগে, 20 টকাটো NGOক পঠাব লাগে এজ এ পিন হিচাপে, আপোনাৰ হাতত থাকি যাব 400 টকা। এই 400ৰ পৰা আপুনি 2 নম্বৰ লেভেলটো আপগ্ৰেড কৰাৰ কাৰণে 300 টকা এজন মানুহক আপুনি হেল্প কৰি দিব লাগিব। সেইজন মানুহ ক'ৰ হ'ব আপুনি গম নাপাব, তেওঁৰ ঘৰ ক'ত, কিন্তু তেওঁৰ নাম, তেওঁৰ ডাটা, ফোন নম্বৰ, ফোনপে', গুগল পে', ফোন নম্বৰ, পে'টিএম, একাউণ্ট নম্বৰ ইয়াত শ্ব' কৰিব। গতিকে আপুনি ইয়াত যিহেতু কোনো উইথড্ৰ ছিষ্টেম নাই, আপুনি
এই যিবোৰ ব্যক্তিজনৰ ডাটা আপোনাৰ আইডিত যিজন ব্যক্তিক 300 টকা দিব লাগে তেওঁৰ যিটো নাম শ্ব' কৰি আছে তেওঁক ভিউ লিংকত যেতিয়া আপুনি ক্লিক কৰিব, ইয়াত ভিউ লিংক এটা আছে, মই দেখাই দিছোঁ। এইটো 400 টকা যেতিয়া আপুনি দুজনৰ পৰা ৰিচিভ কৰিব, তাৰপিছত 2 নম্বৰ লেভেল আপগ্ৰেডৰ কাৰণে 300 টকা হেল্প কৰি দিব লাগে। এতিয়া কোনজনক কেনেকৈ হেল্প কৰিব জাষ্ট ভিউ লিংকত ক্লিক কৰিলে আপুনি গম পাব। মই ভিউ লিংকত ক্লিক কৰি দিছোঁ। ইয়াতে মাহাবুৰ এইজন ক'ৰ হয় মই গম নাপাওঁ, কিন্তু এইজন মানুহক কৈছে মই 300 টকা হেল্প কৰি দিব লাগিব। এতিয়া মই হেল্প কৰিম কেনেকৈ? অলৰেডি মই যিহেতু এইজনক হেল্প কৰি দিলোঁ, কেনেকৈ হেল্প কৰিম? যেতিয়া এই মাহাবুৰৰ ৰাইট ছাইডত এটা পে' বুলি অপশ্যন থাকিব, ইয়াতে পে'। যেতিয়া মই পে'ত ক্লিক কৰি দিম, মই বেলেগ এটা দেখাইছোঁ, যেতিয়া মই পে'ত ক্লিক কৰি দিম, এইটো চাই লওক বিজয় কুমাৰ, এই বিজয় কুমাৰৰ ছাপ'জ মই 300 টকা হেল্প কৰিব লাগে। এই বিজয় কুমাৰৰ ৰাইট ছাইডত যিটো পে' অপশ্যন আছে ইয়াতে, এইটো পে' অপশ্যন আছে ইয়াতে, এইটো পে' অপশ্যন হয়। এই পে' অপশ্যনত যেতিয়া মই ক্লিক কৰি দিম, তেতিয়া বিজয় কুমাৰৰ গোটেই ডাটা মোৰ ফ্ৰণ্টত আহি যাব। ইয়াত প্ৰথমে কৈছে ইয়াত চিলেক্ট মোড, ইয়াত চিলেক্ট মোড আছে। ইয়াতে চিলেক্ট মোড মানে মই বিজয় কুমাৰক কেনেদৰে পইচাটো হেল্প কৰি দিম, ফোনপে' কৰিম, গুগল পে', পে'টিএম কৰিম, নে মই ডাইৰেক্ট একাউণ্টত ট্ৰেন্সফাৰ কৰি দিম। যেতিয়া মই চিলেক্ট মোডত ক্লিক কৰি দিম, ইয়াতে দুটা অপশ্যন আহি যাব, UPI মানে ফোনপে', গুগল পে', পে'টিএমেৰে মই হেল্প কৰিব পাৰিম, পইচাটো পঠাব পাৰিম 300 টকা। যদি মোৰ ফোনপে', গুগল পে' বা পে'টিএম নাই, তেতিয়াহ'লে মই ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ, বেংক একাউণ্টত মই পঠাব পাৰিম। এই দুটা চিষ্টেম দিয়া আছে। যেতিয়া মই UPIত ক্লিক কৰি দিম, ফোনপে', গুগল পে' বা পে'টিএমেৰে পঠাম, তেতিয়া মই UPI ক্লিক কৰিব লাগিব। যেতিয়া মই UPIত ক্লিক কৰি দিম, তেতিয়া বিজয় কুমাৰৰ গোটেই ডাটাখিনি মোৰ তাত শ্ব' কৰিব। মোবাইল নাম্বাৰ থাকিব, UPI থাকিব। গতিকে এই যিটো UPI নাম্বাৰ দিয়া আছে, মোবাইল নাম্বাৰ, এইটো মই ফোনপে', গুগল পে' বা পে'টিএমত গৈ মই পইচাটো যেতিয়া মই ট্ৰেন্সফাৰ কৰি দিম, আৰু তাৰ পৰা যেতিয়া এটা UTR নাম্বাৰ ওলাব, সেই UTR নাম্বাৰটো মই ইয়াত UTR অপশ্যনত ইয়াত মই দি দিম। UTR য'ত বক্স আছে, এইটো যিটো বক্স হয়, ইয়াত বক্সত মই UTR নাম্বাৰটো দি ছাবমিট যেতিয়া কৰি দিম, মোৰ পৰা অট'মেটিক এই বিজয় কুমাৰৰ তাৰ এটা ৰিকুৱেষ্ট যাব। মই যে পইচাটো পঠালোঁ, বিজয় কুমাৰ তাৰ এটা ৰিকুৱেষ্ট যাব মোৰ আইডিৰ এগেইনষ্টত, তেখেতৰ তাত শ্ব' কৰি থাকিব কনফাৰ্ম আৰু ৰিজেক্ট বুলি। যেতিয়া তেওঁ পইচাটো পাব, পইচা পোৱাৰ পিছত তেওঁ কনফাৰ্মত ক্লিক কৰি দিব, আৰু মোৰ তেতিয়া ইয়াতে অট'মেটিক মই যে 300 টকাটো পঠালোঁ, তেতিয়া মোৰ অট'মেটিক ইয়াতে এক পে' অপশ্যনৰ পৰা অট'মেটিক পে'ড হৈ যাব। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ কৰিছে যে মই বিজয় কুমাৰক পইচাটো পঠালোঁ, আৰু বিজয় কুমাৰে মোৰ পইচাটো ৰিচিভ কৰিলে, তেওঁ কনফাৰ্ম কৰি দিলে, যাৰ কাৰণে মোৰ আইডিটো ছেকেণ্ড লেভেললৈ আপগ্ৰেড হৈ গ'ল 300 টকাটো হেল্প কৰাৰ বিনিময়ত। এতিয়া মই 300 টকা হেল্প কৰিলোঁ বাৰু, ঠিক আছে, এজন মানুহক মই 300 টকা হেল্প কৰিলোঁ। এতিয়া মই যেনেকৈ বেলেগক হেল্প কৰিলোঁ, এতিয়া মোক কোনে হেল্প কৰিব? সেইখিনি চোৱাৰ কাৰণে, সেই ডাটাখিনি চোৱাৰ কাৰণে তাৰ ওচৰতে আকৌ এটা ভিউ লিংক লাগি আছে ইয়াতে, যিটো ওচৰৰ যিটো ভিউ লিংক হয়, এই ভিউ লিংকত যেতিয়া মই ক্লিক কৰি দিম, এই ভিউ লিংকত ক্লিক কৰিলে মই গম পাম মই যেনেকৈ এজন মানুহক মই হেল্প কৰি দিলোঁ, এতিয়া ইয়াত কৈছে যে মই 4জন মানুহৰ পৰা হেল্প পাম 300কৈ, একেবাৰে কম। যেতিয়া মই ভিউ লিংকত ক্লিক কৰিম, তেতিয়া মোক কোনখিনি মানুহে মোক হেল্প কৰিব 300কৈ ইয়াত শ্ব' কৰিব ভিউ লিংকত ক্লিক কৰি দিলে। ইয়াত আছে প্ৰদীপ কুমাৰ শৰ্মা, আলিমুন নেহাৰ, মুনৱাৰা, আব্দুল জব্বাৰ, নাজিমুল ইছলাম। এইকেইজন মানুহে অলৰেডি মোক হেল্প কৰিলে 300 5জন মানুহে অলৰেডি 5জনৰ পৰা মই ৰিচিভ কৰিলোঁ। মই যেনেকৈ এজন মানুহক 300 টকা হেল্প কৰিছিলোঁ, ঠিক তদ্ৰূপ